চুটি গল্প কেনভাছ। তুমি এনেকৈ থাকিলে আমি বৰ কষ্ট পাওঁ, বুজিছা চিন্তু? কেতিয়াবা আনৰ কথাও ভাবিবলৈ চেষ্টা কৰিবা। বৌয়েক জুপিতৰা এক কথাষাৰ মুখেৰে এক প্ৰকাৰ ফুৰফুৰাই এইমাত্ৰ তাৰ কাষৰ চকীখনৰ পৰা উঠি ভিতৰলৈ গ'ল। তেওঁ বোধহয় কান্দিছিল। অচিন্তই বেছি মন কৰিব নিবিচাৰিলে, কাৰণ সি জানে বৌয়েকৰ চকুত চকুলো সি সহিব নোৱাৰিব। কিন্তু বৌয়েকৰ ইচ্ছাৰ বাবে সি আৰু এজনী মানুহক তাৰ জীৱনলৈ আহিব দিব নোৱাৰে। কথাখিনি ভাবি ভাবিয়ে অচিন্তই চকীখনত কিছু আউজি বহি লৈ আকাশখনলৈ চালে। আকাশ, কেওফালে নীলাৰে ভৰা আকাশ, মেঘৰ মাজে মাজে নীলাবোৰ। কি অপৰূপ, ইমান ধুনীয়া। তাৰ দৃষ্টিয়ে ঢুকি পোৱালৈকে চাই গ'ল মেঘৰ আঁৰৰ নীলাভখিনি। অচিন্তৰ দুচকুত সেই নীলাবোৰ থোপ খাই আহি এযোৰ চকু হৈ পৰিল। এৰা, সেয়া যেন তাৰ জীৱনৰ এখন পাৰ্মানেণ্ট কেনভাছ। তাৰ হৃদয়ৰ সমস্ত ভালপোৱাৰে অঁকা এখন ছবি, এহাল নীলা চকুৰ ছবি, তাৰ সাগৰিকাৰ চকুজুৰিৰ ছবি। অচিন্তই ভাবি ভাবি বহু পিছলৈ উভতি গ'ল। বৌয়েক নহয় জুপিতৰা, তাৰ মাক। মাকৰ মৃত্যুৰ পাছত জুপিতৰাক ককায়েক অঞ্জনে বিয়া কৰাই আনিছিল। অতি সোনকালে মৰমী জুপিতৰাৰ দুহাতে নিথৰুৱা ঘৰখন সাঙুৰি লৈছিলহি। মাকৰ অবিহনে তাৰ হৃদয়ৰ উকা ঠাইখন বৌয়েকৰ মৰমেৰে ভৰি পৰিছিল। আৰু এদিন জুপিতৰাই মনৰ হেঁপাহেৰে সাগৰিকাক নিজ হাতেৰে কইনা সজাই ঘৰখনলৈ আদৰি আনিছিল। এৰা, সাগৰিকা অচিন্তৰ কইনা হৈ ঘৰ সোমাইছিলহি। অফুৰন্ত মৰম ভালপোৱাৰ এডৰা মাটিত দুটা জীৱনে পোখা মেলিছিল। হাঁহিৰ এসাগৰ পানীত হৃদয় পখালিছিল। অচিন্তৰ কলিজাত এজনী সুখৰ কপৌৱে ৰুণ দিছিল। সাগৰিকা, এটা মিঠা অনুভৱত তাৰ জীৱনে গতি ল'বলৈ লৈছিল। কিন্তু হঠাৎ যেন ক'ৰবাত কেৰুণ লাগিল। সূৰচন্দ্ৰৰ পতন হ'বলৈ আৰম্ভ হ'ল। কেইদিনমানৰ পৰা সাগৰিকাক কিছু অন্যমনস্ক দেখা গৈছিল। তাই যেন অচিন্তৰ পৰা কিছু দূৰে দূৰে থাকিবলৈ লৈছে। দেখাত সকলো আগৰ দৰেই চলিছিল। ঘৰৰ কাম, কলেজৰ ব্যস্ততা যদিও সি ক'ৰবাত বিসংগতিৰ অনুভৱ কৰিলে। নিশাই পৰলৈ লেপটপত কাম কৰি থকা সাগৰিকাজনী যেন তাৰ একেবাৰেই অচিনাকি। কেতিয়াবা অচিন্তই মনৰ বুজ ল'বলৈ সাগৰিকাৰ কাষ চাপিলেও তাই কথাৰে এনে প্ৰহেলিকাৰ সৃষ্টি কৰে যে সি তাৰ চিন্তাৰ পাকবোৰ অধিক জটিল হৈ পৰে। অচিন্তই মনটো কিন্তু দৃঢ় কৰি ল'লে। নাই, এই জটিলতাক সি সৰল কৰিব। সি তাৰ আগৰ সাগৰিকাজনীক আকৌ উভতাই আনিব। সিহঁতৰ জীৱনলৈ পুনৰ উভতি আহিব সেই প্ৰাণচঞ্চলতা, হাঁহি, মৰমৰ বতাহ বলিব। অনুৰাগত পুনৰ দুলিব দুখন হৃদয়। কথাখিনি ভাবি ভাবিয়ে অচিন্তই সাগৰিকালৈ কল কৰিছিল। The number you have dialed, ফোনটো ৰিং হৈ এটা সময়ত বন্ধ হৈ গ'ল। বোধহয় সাগৰিকা কলেজৰ লেবত
ব্যস্ত আছিল। অচিন্তই চেম্বাৰৰ চকীখনত অলসভাৱে গাটো এৰি দি সাগৰিকাই কল বেক কৰালৈ বাট চাই ৰ'ল। সি জানে সাগৰিকাই তাৰ মিছ কল দেখি অলপ পাছতেই ফোন কৰিব আৰু ক'ব, হেল্ল' চিন্তু, কল কৰিছিলা নহয়? নাই মই কলেজত নাই। কি জানা, মই তোমালৈ এটা শ্বাৰ্ট চাইছোঁ, বৰ ধুনীয়া, তুমি বৰ ভাল পাবা। এইদৰে ফোনতে চলিব অনৰ্গল কথা। বিৰতিহীনভাৱে কথা পাতিব তাই। কথাবোৰৰ প্ৰতিটো শব্দৰ তৰংগই সাগৰিকাৰ বুকুৰ সমস্ত আৱেগ অচিন্তৰ বুকুলৈ বোৱাই লৈ আহিব। বৈ আহিব মৰম, ভালপোৱা। অচিন্তই চকু দুটা মুদি সাগৰিকাই কল বেক কৰালৈ বাট চালে। এটা সময়ত ফোন আহিছিল কলেজৰ পৰা। সাগৰিকাৰ গাটো হেনো হঠাৎ বেয়া হৈছিল। তাই কলেজতে অচেতন হৈ পৰিছিল। সাগৰিকাৰ কলিগ এজনীয়ে ফোনতে খবৰটো দিলে। অফিচৰ পৰাই অচিন্তই উধাটো খাই হাস্পতাল পাইছেগৈ। ধেত, তুমিও যে আৰু ইমান ভয় খাবলগীয়া একো হোৱা নাই বুজিছা। হাস্পতালৰ কোঠাৰ বিচনাত শুই শুয়ে সাগৰিকাই তাৰ হাতখন বুকুত সাৱটি হাঁহি হাঁহি কৈ গ'ল। অচিন্তই সাগৰিকাৰ কথাত একো মাতিব পৰা নাছিল। ডাক্তৰে ইতিমধ্যে তাক বুজাই দিছিল সাগৰিকাৰ কমপ্লিকেচিৰ কথা। এটা কঠিন যুদ্ধৰ বাবে সি যে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব সেয়াও জনাই দিছিল। সি যেন খহি পৰিছিল। পূৰ্ণ জোনটোৰ জোনাকত সপোন দেখা তৰা এটা যেন হঠাৎ খহি পৰিল। এই নট টু বি ৱৰি ডিয়াৰ, মোক ডাক্তৰে কৈছে নহয়। সাগৰিকাই মৰম সনা মাতেৰে তাক কয়। অচিন্তই বিহ্বল দুচকুৰে তাইলৈ চালে। তাৰ মানে সাগৰিকাই তাই শাৰীৰিক বিসংগতিৰ কথা আগতেই জানি পেলাইছিল, প্ৰস্তুত হৈছিল জীৱনৰ জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলৈ। অথচ অচিন্তক আঁতৰাই থৈছিল সেই চিন্তাবোৰৰ পৰা। তাই আঁতৰি ফুৰিছিল অচিন্তৰ দুচকুৰ পৰা, অচিন্তৰ অনুভৱৰ পৰা। তাই ভালদৰে জানে যে তাৰ চকুৱে সাগৰিকাৰ সামান্যতম পৰিৱৰ্তনো ধৰা নেপেলোৱাকৈ নাথাকে। তাৰ বুকুৰ প্ৰতিটো সাহতেই যে বৈ ৰয় সাগৰিকাৰ মনৰ খবৰ। সাগৰিকাই অকলেই কঢ়িয়াই নিব বিচাৰিছিল ৰোগৰ যন্ত্ৰণা, সন্মুখীন হ'ব বিচাৰিছিল মৃত্যুৰ বিভীষিকা। অকলে মূৰ পাতি লৈছিল পাহাৰ সম চিন্তাৰ বোজা। হেই শুনাচোন, তোমাৰ এই বিপন্ন মুখখন মোৰ একেবাৰেই ভাল নালাগে জানা। আৰু যিয়ে নহওক কিয় এদিনটো যাবই লাগিব। এই সময় কি হাতৰ মুঠিত ৰয়? হয়তো তোমাৰ খোজাগত ধৰিব বিচাৰিও ধৰিব নোৱাৰি আপোন হাতখন এৰি হয়তো মই ল'ম মেলানিৰ আগত। সাগৰিকাই তাৰ বুকুত মূৰ থৈ খিৰিকীৰে আলিৰ সিপাৰৰ লঠঙা গছজোপালৈ চাই চাই একান্ত মনে কবিতা পাকি গাই গ'ল। অচিন্তই তাইৰ চুলিতে নাকটো গুজি দি দীঘলকৈ উশাহ ল'লে। নাই, সি সাগৰিকাক হেৰুৱাব নোখোজে। তাৰ প্ৰতিটো উশাহেই সেই একেটা বাক্যকে বাৰে বাৰে দোহাৰি গৈছিল। ভিতৰখন তাৰ ছাৰখাৰ হৈ গৈছিল। কলিজাত লোমা লোমে ওলমি ৰৈছিল দুখ, বেদনা, হতাশা।
তাৰ মাজতো সি নিজকে প্ৰস্তুত কৰি লৈছিল। কঠোৰতাৰে প্ৰত্যাহ্বান মানি লৈছিল ৰোগৰ প্ৰত্যাহ্বান। অচিন্তই যুঁজি গৈছিল। সি যেন সাগৰিকাৰ ৰোগাক্ৰান্ত শৰীৰটোৰ বিৰুদ্ধে থিয় দিয়া এজন কৌশলী যোদ্ধা। ডাক্তৰ, মেডিচিন, চেলাইন, কিমান যে পৰীক্ষা অতিক্ৰম কৰিবলগীয়া হৈছিল সেই আলফুলীয়া কোমল মানুহজনীয়ে। জীৱনৰ কঠোৰতাই তাইক ঠাহি মুহি নিছিল। অচিন্তই আপ্ৰাণ চেষ্টা কৰিলে সাগৰিকাৰ দুখবোৰ কমি আহক, নোহোৱা হওক তাইৰ শৰীৰৰ কষ্টবোৰ। অফুৰন্ত মৰম বাকি দিছিল। তাৰ বুকুৰ এসাগৰ মৰমত তাইক বুঢ়াই ৰাখিছিল। সাগৰিকাক সি ধৰি ৰাখিব বিচাৰিছিল। হেঁপাহৰ তাগিদাৰে, মৰমৰ দাবীৰে সি তাইক আলফুলে সাৱটি ল'ব বিচাৰিছিল। যেন দুহাত মেলি সাঙুৰি ল'ব সাগৰিকাৰ মনৰ দুখবোৰ, বিষাব তাইৰ শাৰীৰিক বিসংগতিবোৰ, কষ্টবোৰ। নোৱাৰিলে। ব্যৰ্থ হ'ল সি। পৰাজয়ৰ এসোপা গ্লানি গালে মুখে সানি এদিন সি সাগৰিকাক চিতাত তুলি দিলে। সেই চিতাৰে সৈতে সি তুলি দিলে তাৰ হাঁহিবোৰ। চিতাৰ জুইত জাহ গ'ল এজাক জিলমিলীয়া সপোন, কুঁহিপতীয়া সেউজীয়া সপোন। ছাই হ'ল সোণসেৰীয়া তজবজীয়া আশাবোৰ। কিন্তু দুচকুৰ মণিত আজিও অকাৰল এহাল চকু, নীলবৰণীয়া চকু। তাৰ আজন্ম প্ৰেয়সী সাগৰিকাৰ চকু। সাগৰিকা আছে তাৰ উশাহত, তাৰ দিঠকত, সপোনত, বুকুত। নোৱাৰে কোনো নাৰী তাৰ সাগৰিকাৰ পৰিপূৰক হ'ব নোৱাৰে। কিন্তু ছোৱালী ঘৰক মই কি উত্তৰ দিম? এবাৰ কোৱা। বৌয়েকৰ মাতত সি পাছটাবলৈ ঘূৰি আহিল। এপলক বৌয়েকলৈ ঘূৰি চাই সি পুনৰ নীলা আকাশখনৰ নীলাভখিনিত বিভোৰ হৈ ৰ'ল।